Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু ঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো ফুৰিব গৈছিলো ফুৰি মেলি আহি ঘৰ পালোহি পাই আকৌ এতিয়া আজি ব্লগ এটা বনাইছো বিশেষ এটা বস্তু দেখাও বুলি এতিয়া গৈছিলো ছোৱালী স্কুল পঠিয়ালো স্কুল পঠিয়াই লগে গৈছিলোগে আমাৰ ওচৰতে থকা বান্দৰদোৱা বুলি তাতে মোৰ যেহেতু বস্তু এটা কিনিবলৈ আছিলে আগতে সৰুকে এটা লৈছিলো সেইটো এতিয়া বৰ এটা ভাল নহয় মানে সেইকাৰণে এতিয়া বেলেগ এটা ল'ম বুলি ভাবিলো আৰু আজি গৈ আনিলোগে খুব ভাল লাগে যেতিয়া নতুন বস্তু এটা লওঁ সৰুৱে হওক ডাঙৰে হওক খুব ভাল লাগে লাগিলে কিলিপাতে লওঁ নতুনকে মনটো বহুত বেছি ভাল লাগে তাতকৈ ভাল লাগে যে নিজৰ ইনকামেৰে নিজৰ পইচাই কিবা এটা ল'ব পাৰো ন তেতিয়া আৰু বেছি ভাল লাগে সবৰে চাগে সেইটো মোৰ বুলিয়ে নহয় যিকি নহওক এতিয়া বস্তুটো মাইণ্ডে খুলিছে দেখাওঁ ৰ'ব যেহেতু আমাৰ ভিডিঅ' বনোৱা কামেই হয় সেইকাৰণে প্ৰতিটো মোমেণ্টে মানে ভিডিঅ' কৰি ৰাখি থওঁ আৰু যিকি নহওক এয়া আমাৰ ওপৰৰ ঘৰ অৱস্থা নাই মই কৈছোঁ অলপ দিন ধৰি ঘৰতে চেজিল কৰিবলৈ পোৱা নাই আৰু সেয়া কি হ'ল এইটা বস্তু ভাগি শেষেই কৰিব মই কৈছোঁ নহয় আমাৰ দেহা যে অকণমান আঁতলে যা আৰু একদম এইটো ৰুমটো হেৰি নকৰিব এইটো আমাৰ ৰুম হয় ওপৰৰ আমি এতিয়ালৈকে ইয়ালৈ অহা নাই আহিম আৰু লাহে দিহে ৱাৰ্ডৱ ফিটিং কৰিম বাকী সেইফালেও আছে ৰুম চুম চবেই মানুহ চাৰিটা থাকে তলতে থাকোঁ আৰু এইফালে দেহা আমাৰ স্কুলৰ পৰা আহি এতিয়া উৎপাত কৰি আছে তেওঁলোকক কাম কৰিবলৈ শান্তি দিয়া নাই আৰু এইটোৱে লাইট দেখিছে নহয় ৰিংটো নানিলোঁ বাবা যিহেতু ভিডিঅ' বনাই থাকোঁ কেতিয়াবা লাইট এটা খুবেই প্ৰয়োজন হয় আগতে সৰু এটা আছিলে সেই সৰুটো ইমান পোহৰ চোহৰ নিদিয়ে এটা ভাল নহয় সেইকাৰণে ভাবিলোঁ অকণমান ডাঙৰকৈ কিবা এটা লওঁ আৰু এইটো লৈছোঁ এতিয়া মই কৈছোঁ ৰিং লাইটটো আনিবলৈ ডাঙৰ যে এটা ৰিং লাইট পায় সেইটোকে আনিম বুলি ভাবিছিলোঁ ফোনটো খুৱাই ল'ব পাৰি এনেকৈ ৰিলছৰ কাৰণে কিন্তু মাইণ্ডাই ক'লে তুমি যিহেতু লৈ নোপোৱা গতিকে তুমি এনেকুৱা এটাকে লোৱা আৰু সেইকাৰণে এনেকুৱা এটাকে আনিলোঁ এই ছাতি যে বিয়াবিলাকত যে দেখিছে নাই ছাতি তাতি দি যে লাইটটো দি থয় সেয়া বাকী এই লাইটটোৰ যদি এইটো বেয়া হৈ যায় এইটো চেঞ্জ কৰিব পাৰি ধৰি লওক পটককৈ কিন্তু ৰিং লাইটটোৰ মানে সেই ৰিঙৰ ভিতৰত লাইটটো বেয়া হৈ গ'লে অকণমান জটিল নেকি ন ই ভাঙিব এতিয়া খতম ধুনীয়াকৈ এতিয়া ৰ'ব মাইণ্ডাই ফিটিং কৰি লওক ধুনীয়াকৈ লগাই মেলি বাকী এইবোৰ মোৰ কেমেৰা ষ্টেণ্ড আছে এইডাল ষ্টেণ্ড আকৌ আজি কিনি আনিছোঁ সেই এইকেইটা লাইটৰ কাৰণে লগতে আহিছে ন দুডাল ষ্টেণ্ড আহিছে দুটা ছাতি আৰু দুটা বাল্ব লগোৱা হেৰি আহিছে ধুনীয়াকৈ মজা আছে এতিয়া ৰিলছ ভালকৈ বনাব পাৰিম আৰু আপোনালোকক ভালকৈ ৰিলছ বনাই দিব পাৰিম আৰু ঠিক আছে চাই থাকক গোটেইখিনি বস্তু লগোৱাৰ পিছত আকৌ মই ধুনীয়াকৈ ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ ষ্টেণ্ড আহিছে মজা আছে এইটো হ'ল ডিজিটেক কোম্পেনীৰ ভালেই হ'ব লাগে আৰু দেই মোৰ ইমান আইডিয়া নাই এইবিলাক বস্তুৰ ওপৰত বাৰু বাকী দোকানীয়ে কৈছে মাইণ্ডাই কৈছে ভাল বুলি সেইকাৰণে আৰু লৈ লৈছোঁ এতিয়া মজা আছে এইখিনিতে ফিটিং কৰিম ইয়াতে ধুনীয়াকৈ ভিডিঅ' কেতিয়াবা বনাব লাগিব ন আমাৰ এই ৰুমটো যথেষ্ট ডাঙৰ মানে বহল গতিকে এইটো ছাইড পূৰা খালী থাকে গতিকে এইটো ছাইডে ধুনীয়াকৈ লগাই লওঁ বাহ ফাইনেলি লাইট এটা ল'লোঁ দিয়ক ভাল চাই সেয়া আৰু এক্সটেনশ্যন বৰ্ড এখনো আনিছিলোঁ বৰ্ডখন কি হ'ল আৰে বৰ্ডখন এখন আনিছোঁ ন মই মানে আমাৰ ঘৰত এক্সটেনশ্যন বৰ্ড আছিলে কিন্তু সেইখন বৰ্ডে কামত নহ'ব বুলি ক'লে সেইকাৰণে এইখন কিনি আনিলোঁ এখন বৰ্ড এখনো আনি লৈছোঁ ধুনীয়াকৈ এতিয়া মাইণ্ডে লগাই দিব মজা আছে ৰেডি হৈছেগৈ ঐ আৰু এয়া ৰেডি হৈ গ'ল দুটা লগালে বাকী এইফালে বৰ্ডখন কানেক্ট কৰিব আছে কেবুল চেবুলখিনি ইয়াৰ পৰা কানেক্ট কৰি দিম ধুনীয়াকৈ মজা আছে হয়নে মাইণ্ডা বেছি ওখ নকৰিব সেয়া পুৰা এক্সাইটেড হৈ আছোঁ ইয়াত ৰিলছ বনাবৰ কাৰণে কথাটো কি হ'ল মই ভালকৈ ভিডিঅ'ছ বনাব জানো কিন্তু মানে ভালকৈ এডিট কৰিব নাজানো একদম মই দি দিওঁ মানে মানুহজনীয়ে অলপ টাইপ ন পুৰা ঢালি দিওঁ মানে ভিডিঅ'বোৰকে এডিট কৰিব নাজানো আৰু কোনোবাই যে জানে প্লিজ কমেণ্ট এটা কৰিব মোক ক'ৰ্চ ল'ম মোক শিকাই দিব ভালকৈ এডিট কৰিবলৈ বাকী ইয়াৰ মাইণ্ডাই ধুনীয়াকৈ কষ্ট মষ্ট কৰি ইমান আঁতৰত দিন নহ'ব एक्सटेंशन बोर्ड এইখন কেবুল দেখোন এডালহে अभी क्या होगा तेरा कालिया দুডাল আছে তই এই ফাল্টু বস্তু খাই বেমাৰ কৰি ল দে হা নন ষ্টপ বাজে বস্তু খাই থাকিবি ফাইনেলি এতিয়া জ্বলিব মাইদা চুইচ দিয়ক কেনেকুৱা লাগিছে আন্ধাৰ দেখিছে কেলে সেইফালে সেইটো আন্ধাৰ নহয় এইটো সাইডৰ ছাতিটো সেইখন ডাৰ্ক কৰি থৈছে ছাতিটো নিদিয়াকৈ ডাইৰেক্ট দিব নোৱাৰি নেকি এই খালি কাৰুকাৰ্য কৰিবলগীয়া হৈছে এডাল ষ্টেণ্ড মোৰ ইয়াত পজ দিলে আমাৰ দেহা বাকী ৰাইজ এতিয়া লাইটত ভিডিঅ' কৰিছোঁ এয়া প্ৰথমটো ভিডিঅ' হ'ব কেমেৰাটো অকণ মোহাই লৈ ৰ'ব
বাকী ৰাইজ কেমেৰাত এতিয়া মানে প্ৰথমবাৰ লাইট লৈ ভিডিঅ' কৰিছোঁ মোৰ কেনেকুৱা লাগিছে ক'ব কিবা মিলাবলগীয়া আছে নেকি সেয়াও ক'ব ৰিলছৰ কাৰণে ভাল হ'ব আৰু ধুনীয়াকৈ এনেইতো ব্লগিংটো বাহিৰতে কৰা হয় ক'ৰবাত তথাপিতো কমেণ্ট এটা কৰি ক'ব কেনেকুৱা লাগিছে গৰমহে উঠিছে বহুত বেছি লাইটৰ পোহৰত ভিডিঅ' কৰিছোঁ এইটো একদম পুৰা কেনেকুৱা ৰাইজ ঠিকে আহিছেনে ক'ব অঁ বছ এতিয়া ভাল আছে অঁ ইমানটোত লাগে ৰুমৰ ভিতৰত নহয় জানো অলপ মানে বস্তুবিলাক হেৰি হ'লে ভাল লাগে বাকী ভিডিঅ' বনাবি দুইজনীৰে মজা আছে ভিডিঅ' বনাব পাৰিম